ইয়াত তিল এবাতি লৈছোঁ, বাকলি নোহোৱা তিলটো লৈ ভালদৰে ভাজি ল'ম। বিহুৰ বতৰ যেতিয়া বিভিন্ন ধৰণৰ পিঠা লাড়ু বনোৱা যায়, মই তিলৰ লাড়ু বনাব লৈছোঁ। তিলখিনি যেতিয়া ফুটিব ধৰে তেতিয়া হৈ যায় আৰু বেছি ভাজিব নালাগে, বেছি ভাজিলে তিতা হৈ যাব। এই নমাই থৈ দিম। এতিয়া ইয়াতে তিল লোৱা বাতিটোতে এবাতি তিল লৈছিলোঁ, গুড় মই আধা বাতিতকৈ অকণমান কম লৈছোঁ। এচামুচমান পানী দি এইখিনি ভালদৰে লৰাই যাম। উতলি অহাৰ পিছত চেক কৰি চাম, যেতিয়া নেকি তাঁৰডালৰ নিচিনা হৈ যাব তেতিয়া হৈ গৈছে। এইডাল তাৰ নিচিনা হৈছে, হৈ গ'ল এইখিনি। এতিয়া ভাজি থোৱা তিলখিনিও দি দিলোঁ, ভালদৰে মিহলি কৰি ল'ম। ইয়াতে অকণমান ক'লা তিল ভাজি থোৱা আছিল, সেইখিনিও দি দিলোঁ। গেছৰ পৰা নমাই ভালদৰে এনেকৈ লাৰি থাকিব লাগে, সেইখিনি নমাই থৈ দিম। তিলৰ লাড়ু বনাওঁতে সদায় হাতৰ তলুৱাত ঘি লগাই ল'ব লাগে, নহ'লে হাত পুৰি যায় আৰু লাগি ধৰে। গতিকে সদায় ঘি অকণমান অকণমান লগাই সেনেকৈ লাড়ুটো বনাব লাগে। হৈ গ'ল ধুনীয়া তিলৰ লাড়ু।